নিশা ৰঙিয়া কৰৰা গড়ভিতৰ দলে গাঁৱত চুৰিকাণ্ডৰ ঘটনা। গডৰেজৰ তলা ভাঙি চোৰে লুটি লৈ গ'ল বন্ধনৰ পৰা লোৱা 4 লক্ষাধিক টকাৰ লগতে এটি বাণিজ্যিক চিলিণ্ডাৰ। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি। ব্যৱসায়ী কমল বনিয়াৰ বাসগৃহত সংঘটিত হয় এই চুৰি কাৰ্যৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলাই লুটপাট। কমলে নিজ পত্নীৰ লগত ৰঙিয়াস্থিত নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত হৈ থকাৰ সময়তে সংঘটিত হয় এই চুৰি কাৰ্যৰ ঘটনা। ইতিমধ্যে নিজৰ সাঁচতীয়া ধন হেৰুৱাই দুখত ভাঙি পৰিছে এতিয়া পৰিয়ালটো। পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত তুলসীবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আহি উপস্থিত হয় আৰক্ষী। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য। উল্লেখযোগ্য, ৰঙিয়াৰ বিভিন্ন ঠাইত প্ৰায়ে সংঘটিত হৈ আহিছে এনেধৰণৰ চুৰি কাৰ্যৰ ঘটনা, যাক লৈ চিন্তিত হৈ পৰিছে এতিয়া সমগ্ৰ ৰঙিয়াবাসী ৰাইজ। নিউজ ডেস্ক ৰিপৰ্ট, AIN লাইভ। আমি ৰাতি দোকান বন্ধ কৰি আহিলোঁ। দোকান বন্ধ কৰি ৱাইফাই সোনকালতে আহে এনে ৰেগুলাৰি 7টামান বজাত আহে। কালি মই গুৱাহাটীত যাবৰ কাৰণে ৱাইফাই দেৰিকৈ থাকিলে দোকান চলাব লগা হ'ল। দোকান বন্ধ কৰি আহিলে দিগদাৰ হয়। ৱাইফাই আৰু মূল্য একেলগে আহিলে। আমি আহি পেলাই চালোঁ যে গডৰেজ চডৰেজ ভাড়া এতিয়া পূৰা পইচা আছিল 4 লাখমান টকা আছিল, পূৰা ডকাইত ধৰিছে আৰু গডৰেজ চডৰেজ ভাঙা গোটাই 4 লাখ টকা মানে 3 লাখ টকা বন্ধন লৈছিলোঁ। আৰু দোকানদাৰী কৰা মানুহ অলপ পইচা থাকে। ফাৰ্ষ্ট কিস্তি দিয়া ছেকেণ্ড কিস্তি দিবৰ কাৰণে 15,000 আছিল। দোকানৰ ভাড়া চাড়া ৰুমৰ ভাড়া চাড়া মিলে 4 লাখ প্লাছ আছিল আৰু এনে পইচা বেংকত থোৱা হোৱা নাছিল। পইচাটো লাগি থাকে, সেইকাৰণে ৰুমৰ এগ্ৰিমেণ্ট শেষ হ'বৰ আছে, দিব লাগিব, সেইকাৰণে বেংকত থোৱা যোৱা নাই আৰু পইচাটো। ফাষ্টফুডৰ দোকান আছে ৰঙিয়া পলিক্লিনিকৰ সন্মুখত। ৰাতি আমি 11:45 মানত আহি চাওঁ যে মেইন গেটটো আপোনাৰ বাহিৰৰ বাউণ্ডাৰী গেটটো তালাটো মাৰাই আছে। বাৰাণ্ডাৰ গেটটো আৰু মেইন গেটটো আপোনাৰ তালাটো ভাঙা। সিহঁতে পিছফালে দেখোন পিছফালে এটা ফুটনা হৈছে, টিঙৰ বেৰা আছে, পিছফালে সোমাই পেলাই এফালে বাৰাণ্ডাৰ তালাটো ভাঙিছে আৰু মেইন তালাটো ভাঙিছে আৰু আমাৰ সন্দেহ আৰু এইটো তালা মেইন গেটৰ আৰু বাৰাণ্ডাৰ তালাটো পোৱা নাই। সোমালে এইটো গডৰেজ পূৰা ভাঙি দিছে, পইচা আছে বেলেগ অনিষ্ট কৰা নাই। আৰু চিলিণ্ডাৰ এটা আনিছিলোঁ পৰহি 2200 টকাৰে, চিলিণ্ডাৰৰ হাহাকাৰ হৈ আছে। চিলিণ্ডাৰ আনিছোঁ 2200 টকাৰে, সেইটো নিছে। আৰু খাৰু 2 পাত একযোৰা নিছে, 2 পাত ধৰা কাঁহাৰ কাঁহী ডাঙৰ দুখন আছিল, সেই নিছে। বেলেগ আৰু একো অনিষ্ট কৰা নাই। 4 লাখ প্লাছে হ'ব। পইচাখিনি জেগাতে পালাক, সেইকাৰণে একো কষ্ট কৰা নাই নেকি, বেলেগ ভাঙা চাঙা নাই। আৰক্ষীক জনোৱা গৈছে ৰাতি মোটামুটি 12:15 মানত আহিছে আৰক্ষী। তুলসীবাৰী থানা আৰক্ষী আহিছে। সোণা গহনা মানে খাৰু 2 পাত, সোণা নিয়া নাই, সোণা থোৱাই নাই লগত, সোণাত নাই। এতিয়া প্ৰশাসনে বিচাৰটো কৰি দিলে ভাল হয়। আমিও সেনেকৈ দোকানদাৰী কৰোঁ, দোকানদাৰী কৰি চলি আছোঁ। এতিয়া বন্ধনৰ কিস্তি দিবই লাগিল, 2টা কিস্তি গৈছে, পইচাটো কামতে নাহিল। এতিয়া ৰুমৰ এগ্ৰিমেণ্ট 5 বছৰ হ'ল, সেই এগ্ৰিমেণ্ট কৰাৰ কথা আছিল, মালিক পইচা দিব লাগে। এতিয়া প্ৰশাসনে বিচাৰটো কৰিলে ভাল হয়, কিবা এটা উপায় কৰি দিলে। ঘৰত কোনো নাছিল। ঘৰতো ধৰক আমাৰ এনে ৰেগুলাৰি দিয়কচোন ৱাইফাই 7টামান বজাত আহে। কালি মানে মই গুৱাহাটীত যোৱাৰ কাৰণে অহা নাই। মানে ধৰক 9টা মানৰ পৰাই 11টা 11:30 মানৰ ঘটনা আৰু সি সন্দেহ মানে এইটো ডকাইতে আৰু এনেকুৱা আন এতিয়া কোনে নিছে ডাইৰেক্ট ক'ব পৰা নাযায় আৰু এনেকুৱা আন। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।